সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কুৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ ক'ৰ পৰা আহিছে? মই গোলাঘাট, অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/5/2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতো বিভিন্ন ধৰণৰ ভক্তি সাধনা, যেনেকৈ আমাৰ দেউতা এইটো কি বুলি কয়, শিৱৰ পূজাৰী আছিলে, শিৱ ভক্ত আছিলে, আৰু সেইটো হিচাপতে ময়ো শিৱ ভক্ত আছিলোঁ। লাহে লাহে আহি পেলাই আকৌ আমি শংকৰ সংঘত আহিলোঁ। দেউতাও ঢুকালে, তো শংকৰ সংঘততো বিশেষকৈ কৃষ্ণক শ্ৰেষ্ঠতা দিয়া যায়, আৰু শাস্ত্ৰবিলাকতো চালোঁ। আমি সেইমতে কৃষ্ণৰ ভক্তিও কৰিলোঁ। কিন্তু মোৰ দিনক দিনে যিটো পৰিস্থিতি হৈ আহিলে, মই ধৰিবই নোৱাৰিলোঁ বছৰৰ পাছত বছৰ কেনেকৈ গৈ 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 মানে ইমান এটা বেয়া পৰিস্থিতি হ'ল, আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল। ধৰক মানে বেমাৰ আজাৰ, ৰোগ ব্যাধিৰ পৰা বাচিব নোৱাৰা অৱস্থা হ'লোঁ, আৰু দেউতাৰ মৃত্যুৰ আগত কৈছিলে যে বিয়াও পাতিলোঁ, মানে এটা জৰাজীৰ্ণ অৱস্থা প্ৰাপ্ত হৈছিলোঁ মই সেইটো সময়ত। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে কৰোণাৰ সময়ত আমি যিবিলাক কাম কৰোঁ, সকলো কাম কৰা মানুহবিলাকতো ঘৰত বহি গৈছিলে, আৰু ঘৰত বহাৰ লগে লগে আমাৰ মনতো এটা ভাৱ হৈছিলে, কৰোণাত ইমান মানুহ মৰি গ'ল, সিমান মানুহ মৰি গ'ল, ক'ত কিমান মানুহ মৰিছে কোনো হিচাপেই নাই। মিডিয়াৰ যুগ, সকলোখিনি কথা গম পোৱা যায়। তো আমাৰো এটা সৰু মগজৰ মানুহ, আমিও বুজা নাছিলোঁ। গতিকে আমি চাৰ্চ কৰিছিলোঁ যে কোনোবা গুৰু থাকিব পাৰে, বা কোনোবাটো পৃথিৱীতটো বিশ্বত ভগৱান থাকিব পাৰে, গতিকে কোনোবা ভগৱানৰ ওচৰত বা কোনোবা গুৰুৰ ওচৰত তাৰ কিবা প্ৰতিকাৰ পাওঁ নেকি। সেইকাৰণে কি কৰিছিলোঁ, মোবাইলত মানে চাৰ্চ কৰি অকল মানে গুৰুসকলৰ সৎসং শুনিছিলোঁ। আৰু সৎসং শুনোতে কি হ'ল, বহুত গুৰু শুনিলোঁ, সতপালজী মহাৰাজৰ বহুতখিনি সৎসং শুনিছিলোঁ, প্ৰবচন শুনিছিলোঁ। তাৰপিছত আকৌ কেনেবাকৈ এবাৰ ৰামপালজী মহাৰাজৰ সৎসং শুনিলোঁ। ৰামপালজী ঠিক আছে, ৰামপালজী মহাৰাজৰ সৎসং শুনো, কোননো এখেত কি কথা। তেতিয়া তাত দেখিলোঁ যে মানে কিবা ৰোগ ব্যাধিবিলাকৰ কথা কয়, আৰু ৰোগ ব্যাধি নাইকিয়া হৈ যায়, কেঞ্চাৰ নালাগে, কেঞ্চাৰ বাপেক হ'লেও ভাল হৈ যাব, এনেকুৱাবিলাক কথা শুনি পেলাই মই আকৰ্ষিত হ'লোঁ। কথাটো কি বা কোনে কৈছে, কোন হয় আৰু। তাত জানিব বিচাৰোঁতে সেই একেটা সৎসংগতে মই বাৰে বাৰে শুনিছিলোঁ। শুনি পেলাই মানে মই আপ্লুত হৈছোঁ যে কিবা নহয় কিবা এটা কথা আছে, কিন্তু অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰাৰ পৰৱৰ্তী সময়ত মই গম পালোঁ যে এওঁ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ। তাৰপিছত এখেতৰ লগত নাম দীক্ষা ল'বৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও নাজানো। লাষ্টত গৈ পেলাই কি হ'ল, তাত মানে নম্বৰ আহে, সৎসংগৰ তলত যিটো নাম্বাৰ আহে, নাম্বাৰত কণ্টেক্ট কৰিলোঁ। নাম্বাৰত কণ্টেক্ট কৰোঁতে ক'ৰবাত বাহিৰত লাগিল, মই পাহৰি গৈছোঁ। কিন্তু তেখেতসকলে আমাক অসমৰ নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিছিলে, আৰু নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিয়াৰ লগে লগে মই কৰোণাৰ সময়ত তেতিয়া অনলাইন যোগে মই নাম দীক্ষা লৈছিলোঁ। অনলাইন যোগে নাম দীক্ষা লোৱাৰ লগে লগে মানে আমাৰ বিশেষকৈ মোৰ এটা সমস্যা আছিল কি, মোৰ মাৰ মানে ডিঙিত মানে খাব নোৱাৰা বেমাৰ একেটা সময়তে। পৰিস্থিতি ভয়ানক পৰিস্থিতি, তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয়, একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ। আৰু যেতিয়া দেখিলোঁ মাৰ এইফালে ডিঙিত লাগি লাগি ধৰে, খাব নোৱাৰোঁ, সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ। আৰু মই কি কৰিছোঁ, তেতিয়া মই বেটেৰী ৰিক্সা চলাম, এটা অপশ্যন আছিল যে আমাৰ গাঁৱৰ যিগৰাকী আশাকৰ্মী কিবা এটা ইমাৰ্জেঞ্চি কামত, মই আগতেও তেখেতৰ ভাড়াটো মাৰোঁ, গতিকে মোলৈ আহিলে আমি কি কৰোঁ, মই এটা সুবিধা পাওঁ মানে হস্পিটেল যাবৰ কাৰণে। গতিকে হস্পিটেল যাবলৈ যাওঁতে আশাকৰ্মীক লগত লৈ যাওঁতে মোৰ মাকো লৈ যাওঁ তাৰমানে। তো মাক যেতিয়া লৈ যাওঁ, ডক্টৰে অকণমান নিগেটিভ হেৰিতে ক'লে যে আপুনি এটা কথা, বয়সস্থ হ'ল আৰু তেখেতক এনেকৈ BNC টেবলেটকেইটা খুৱাব, আৰু পৰাপক্ষত আপুনি এটা ভিটামিন খুৱাব, আৰু পাৰিলে আপুনি যোৰহাট বা গুৱাহাটী মেডিকেল কলেজত টেষ্ট এটা কৰাই ল'ব। তেখেতৰ ডিউটিটো ঠিকেই কৰিলে, কিন্তু পৰিস্থিতি ইমানে ভয়ানক, মানুহে ওলাব নাই, ক'লৈ যাব। তেতিয়া এই সৎসংটো যিটো শুনিছিলোঁ, মই সৎসংটো শুনাৰ কাৰণে মই গুৰুত্ব দিছিলোঁ যে গুৰুজী ৰামপালজী মহাৰাজৰ সৎসংগত এইখিনি কথা কৈছিলে। কোৱাৰ কাৰণে মই এই কথাখিনি মানে মোৰ নিজৰ ভগতমতীক কৈছিলোঁ যে ভগতমতী এটা কথা, ৰামপালজী মহাৰাজে কৈছে কেঞ্চাৰ ভাল হৈ যাব, ইটো বেমাৰ ভাল হৈ যাব যদি সৎভক্তি কৰা যায়, তেতিয়াহ'লে এনেকুৱা। মোৰ ভগতমতীয়েও মানে কথাটো মানে তেতিয়া বুজা নাই, আৰু মোক ওলোটাই গালিহে দিছিলে। কিন্তু হ'লেও মই নীতি নিয়মৰ মাজেদি যাবলৈ বিচাৰিছিলোঁ, কিবাটোতো অপশ্যন হ'ব। এইফালে কৰোণাৰ ছিজন, মানুহ মানে মৃত্যুৰ ওপৰত কোন মৃত্যু মানে এইটো ক'বই নালাগে, আপোনালোকে জানে। তাৰপাছত মই অনলাইন যোগে দীক্ষা লৈ পেলাই সেইমতে ভক্তি কৰিলত মাৰ কিন্তু ঐশ্বৰিক শক্তিভাৱে আচৰিতভাৱে ভাল হৈছিলে। মই বহু দিনলৈকে বিশ্বাস কৰা নাছিলোঁ যে মাৰ সঁচাকৈ ভাল হ'ল বুলি।
আৰু মোৰ মাইকী মানুহ ভগতমতী তেতিয়া ভগতমতী হোৱাই নাছিল, জগতমতী আছিলে। আৰু তেখেতক মই যেতিয়া ক'লোঁ যে চোৱা তুমি এটা কথা মন কৰিছানে বাৰু, মায়ে খাব পাৰিছে বোলে, কথাটোতো হয় খাবতো পাৰিছে, আৰু তুমি কি বুলি ভাবা বোলে, এইটো আচৰিত কথা, আগতেতো খাব নোৱাৰে, আমাৰ একেলগে বহি পেলাই খাওঁতেও তাৰমানে আমাৰ বমি হৈ যায়, কাৰণ কেলৈ তেওঁৰ মোৰতো নিজৰ মা, তেওঁতো এতিয়া পটককৈ শাহু আই হৈ গ'ল, অকণমান বমি খুব কৰাৰ লগে লগে সকলোৱে এইটো টেণ্ডেঞ্চি সহ্য কৰিব নোৱাৰে, গতিকে তেওঁৰ বমি আল্টিমেটলি আমাৰ খোৱাৰ সমস্যা হৈ যায়। অৱশেষত গৈ পেলাই সেই সমস্যাটো দূৰ হ'লত তাকো এই অজ্ঞানী দাসে বহু দিনৰ পাছতহে গম পাইছোঁ যে সদগুৰু ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ পেলাই যিটো প্ৰথম মন্ত্ৰ দিছিলে সেই মন্ত্ৰটো মানিলত মোৰ এইখিনি লাভ হৈছিলে বুলিও বহুত দেৰিকৈ গম পালোঁ। তাৰ পাছত গৈ বহুত দিনৰ পাছত ভগতমতীটো দেৰিকৈ আহিছে, কিন্তু প্ৰথম পৰ্যায়তো মোক ইগন'ৰ কৰিছিল এইটো কথাৰ কাৰণে, কাৰণ কেলৈ আমাৰ ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পাছত কিছুমান নীতি নিয়ম মানিবলগীয়া হয়। আৰু মইতো ধৰক বেটেৰী ৰিক্সা চালক, আমি ধৰক কেনেকুৱা ধৰণৰ অকণমানটো মদ পানী খোৱাৰ তাত হেৰিটো থাকেই, আমি খাওঁ, আৰু সেইখিনি নীতি নিয়ম মই অকল মাতৃৰ কাৰণে এৰি দিছিলোঁ, কাৰণ তাত নীতি নিয়মখিনি মানে মোবাইলত চেণ্ড কৰি দিছিলে, চেণ্ড কৰোঁতে কিছুমান মানিবলৈ দিগদাৰ, কিন্তু মোৰ উপায় নাই, মোৰ ট্ৰিটমেণ্টো কৰিব নোৱাৰোঁ, আৰু এইফালে মাতৃৰো অৱস্থাটো বেয়া, গতিকে মই মানি লৈছিলোঁ, সহ্য কৰি লৈছিলোঁ। আৰু তাকে দেখি ভগতমতীয়ে ভাবিছিলে যে, তেতিয়াতো জগতমতী আছিলে, যে জগতমতীয়ে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ, মোৰ মানুহজনে মদ নোখোৱাটোহে আচৰিত হৈছিলে, খোৱাটো আচৰিত নাছিলে। ছাৰ, আপুনি জনালে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপোনাৰ মা মৃত্যুৰ সৈতে যুঁজি আছিলে, আহাৰ খাব পৰা নাছিলে, সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পালে, আৰু লগতে আপুনিও বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে, আৰু বৰ্তমান আপুনি সুস্থ আৰু তেখেতৰ সাধনা কৰি সুখী অনুভৱ কৰিছে। এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ এজন সন্ত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ইমানবিলাক লাভ পাবলৈ আপুনি সক্ষম হৈছে? আচলতে আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ ভক্তিবিধি আপোনালোকক প্ৰদান কৰে? আচলতে কথাটো হ'ল কি, এইটো মানে এইটো কি আপোনাৰ অন্ধবিশ্বাস নহয়, মই এইটোৰ ওপৰত ষ্টাডিও কৰিছোঁ। কেলৈ ষ্টাডি কৰিছোঁ, মই একফালৰ পৰা তেখেতৰ চৰণত গৈছোঁ, একফালৰ পৰা মই বিচাৰ কৰি চাই আছোঁ যে এওঁ সদগুৰু হয়। সদগুৰুটো বহুত আছে ন, ভাৰতবৰ্ষত ধেমালি সদগুৰু আছে নেকি? সদগুৰু এনেকৈ কৈ থকা হয়, তো বিভিন্ন ধৰণৰ সদগুৰু আছে ন। এতিয়া আমাৰ গাঁৱত কি হৈছে, মই আপোনাক অকণমান ডিটেইলছ কওঁ। আমাৰ গাঁৱত মানে মই এটা কথা কনফাৰ্ম হৈছিলোঁ যে মই যেনেকৈ শংকৰ সংঘত আছিলোঁ বা বামুণীয়া সমাজত আছিলোঁ, তাৰ পৰা যে মোৰ লাভ হোৱা নাই সেই কথাটো মই ইণ্টাৰনেলি গম পাওঁ, আৰু মই ডিক্লেয়াৰ কৰিব বিচৰা নাই, কিন্তু মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে। কিন্তু মই জানিছিলোঁ যে কোনোবা এজন সদগুৰু চৰণলৈ যাব লাগিব, কিন্তু মই এটা কথা কনফাৰ্ম আছিলোঁ যে আমাৰ গাঁৱত মানে মানৱ ধৰ্ম আছে, তো মানৱ ধৰ্মৰ সতপালজী মহাৰাজে পূৰ্ণগুৰু বুলি ভাবিছিলোঁ, আৰু তেখেতৰ সেই সমাজখনৰ লগতো যোগাযোগ কৰি মানে ঠিক যাওঁ অৱস্থাতে কৰোণাৰ কাৰণে বন্ধ হৈ গ'ল, যাব নোৱাৰা হ'লোঁ। কিন্তু মোক গুৰুজীয়ে দয়া কৰিলে যে মই তাত নগ'লোঁ, যোৱা হ'লেতো মোৰ মৃত্যু আছিলে, কাৰণ সেই সময়ত মই ৰামপালজী মহাৰাজৰ সৎসংটো শুনাৰ পাছত মোৰ মটিভেটটো হ'ল যে ৰামপালজী মহাৰাজ পূৰ্ণব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ হয়, আৰু মই এখন জ্ঞান গংগা কিতাপ, তাত যিটো এডভাৰটাইজ আহে, এডভাৰটাইজৰ পৰা মই জ্ঞান গংগা কিতাপখন কালেকশ্যন কৰিবলৈ বিচাৰিলোঁ। কিন্তু মোৰ কিবা সৌভাগ্য আছিলে, মোৰ লগৰ এজনে, বেটেৰী চালক এজনে ক'লে যে দীপক দা বোলে এই 3খন কিতাপ কোনোবা গাড়ীয়ে দি থৈ গৈছে, আপুনি অকণমান পঢ়া শুনা মানুহ, আপুনিয়ে পঢ়িব দিয়ক। মই পটককৈ লৈ আহিলোঁ, মই দেখিলোঁ ভাল, সেই কিতাপখন মই তেনেকৈ পাইছিলোঁ। আৰু সেই জ্ঞান গংগা কিতাপখন যেতিয়া মই ঘৰত গৈ পেলাই অধ্যয়ন কৰিছিলোঁ, অধ্যয়ন কৰি বাৰ মই সৎসং শুনিছিলোঁ, একেটা সৎসংগতে কেইবাবাৰো শুনিছোঁ, শুনি পেলাই মই কনফাৰ্ম হৈছিলোঁ যে আমাৰ যিটো ভক্তি সাধনাটো সকলোৱে কৰিছে, কাৰো গাত দুখ নাই, কিন্তু কথা হৈছে কি আমাৰ ভক্তি সাধনাটো ব্ৰহ্মা বিষ্ণু আৰু শিৱলৈকেহে সীমাবদ্ধ, কিন্তু ব্ৰহ্মা বিষ্ণু শিৱৰ ওপৰৰ জ্ঞানটো আমাৰ হাতত নাছিলে, কাৰণ শংকৰ সংঘনটো মই কৃষ্ণক ভকতি কৰিছিলোঁ। তাতোতো কিছুমান শ্লোক মানে মোটামুটি মনত আছে ধৰক, গতিকে সেই কৃষ্ণলৈকেতো আমাৰ ভক্তি ঠিকেই আছে, কিন্তু কথা হ'ল কি ব্ৰহ্মা বিষ্ণু শিৱৰো পিতৃ মাতৃ আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ হিন্দু সমাজৰ সদগ্ৰন্থবিলাকত সেই কথাখিনি উল্লেখ আছে, কিন্তু উল্লেখ আছেহে আছে, আমি যদিও পাঠ কৰিছিলোঁ এই কথাটো আমি মানে সদগুৰুৰ অভাৱত গম পোৱা নাছিলোঁ। তেতিয়া কি হৈ গ'ল, আমি গম পালোঁ যে ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ কাল ব্ৰহ্ম আৰু মাতৃ হ'ল দুৰ্গা। এইটো মই কোৱা কথা নহয়, এইটো শাস্ত্ৰত প্ৰমাণ আছে, আৰু এই শাস্ত্ৰ প্ৰমাণিত কথাটো ৰামপালজী মহাৰাজে সৎসংগত কৈছে। গতিকে মই কেনেকৈ ইয়াক না বুলি ক'ব পাৰোঁ? আৰু লাহে লাহে যিটো মই এতিয়া মোৰ যিখিনি বাধা বিঘিনি আছিলে, যেনেকৈ মোৰ ইনকম চ'ৰ্চটো কম, আৰু সেই সময়ত গোটৰ পইচাবিলাক কি হৈছিলে, 2-3টাৰ পৰা গোটৰ পৰা পইচা পাইছিলোঁ, অজ্ঞানী মানুহ, কাৰণ পইচা পাইছিলোঁ, পইচা লৈছিলোঁ, তাক ঘূৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছিলে, ইনকাম চ'ৰ্চ কম আছিলে। গতিকে এসময়ত কি হৈছিলে, হঠাৎ লকডাউন হ'ল, আৰু হঠাৎ আমাৰ চব ফালৰ পৰা ইনকাম চ'ৰ্চ বন্ধ হ'ল, আৰু সেইখিনি কি হৈ গ'ল, আকৌ লাহে লাহে দিবলৈ যাওঁতে সুতৰ পইচা আনিবলগীয়া হ'ল, সুতৰ মানুহে পইচা দিছিলে, আল্টিমেটলি এনেকুৱা এটা পৰ্যায় পালেগৈ, লাষ্টত গৈ পেলাই না মই সুতৰ পইচা দিব পাৰোঁ, না মই গোটৰ পইচা দিব পাৰোঁ, আল্টিমেটলি মোৰ চুগাৰ হৈ গ'ল, মই চুগাৰ পেচেণ্ট হৈ গ'লোঁ। মই চুগাৰটো হ'ব নালাগিছিলে, কিন্তু ইমান টেনশ্যনত
থাকিবলৈ আৰু নতুনকৈ বিয়া বৰ পাতি আনিছোঁ ঘৰৰ ফালৰ পৰা টেনশ্যন তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই এইটো শুনিলে আপোনালোক আচৰিত হ'ব মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই মই লোকৰ ঘৰৰ মানে ভগাচিগা ঘৰত এটা আছিলোঁ কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে আৰু ৰামপালজী মহাৰাজৰ সেই সৎসং শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা আপোনালোকে মোৰ ঘৰত আহিলে গম পাব ছাৰ আপুনি যথেষ্ট পৰিমাণে লাভ পাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে কিছু সময় আগতে ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান গংগা নামৰ পুথিখন তাত আপুনি প্ৰমাণ পালে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয় তেখেতলোকৰ অজৰ অমৰ নহয় তেওঁলোকো নাশবান গতিকে এই ক্ষেত্ৰত ছাৰ আমাৰ পৰম্পৰাগত যি ভক্তি সাধনা যিসকল ধৰ্মগুৰুৱে আমাক প্ৰদান কৰি আহিছে হিন্দু সমাজত প্ৰচলিত তেওঁলোকে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব কথাটো কি হৈছে আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰতেই সেইটো কথা লিখা আছে এইটো নতুনকৈ ঘপককৈ অহা কথা নহয় গতিকে সৎগুৰুৰ অভাৱত সেই জ্ঞানটো লুকাই আছিলে মই যেতিয়া অধ্যয়ন কৰিলোঁ তাৰপিছত গম পালোঁ কেনেকৈ আমাৰ গীতা শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ 1 2 3 4 আপোনালোকে এতিয়াই খুলি চাওক কোনো আপত্তি নাই শ্ৰীমদ ভাগৱত গীতা শ্লোক নম্বৰ 15 অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 2 3 4 তাত সম্পূৰ্ণকৈ উল্লেখ আছে যে সৎগুৰু কেনেকুৱা আৰু কেনেকুৱা হোৱা উচিত আৰু কোনজনক সৎগুৰু বুলি ধৰা যায় আৰু যিজনে আহঁত গছজোপাৰ মূলৰ পৰা শিপাৰ পৰা মূললৈকে পাতলৈকে যিজন গুৰুৱে সম্পূৰ্ণ বিস্তাৰিত ৰূপে বৰ্ণনা কৰিব পাৰে সেইজনে সৎগুৰু সেইটোতো আমাৰ গীতা শাস্ত্ৰত আছে ন এটোতো অন্যত নহয় আমাৰ গীতা শাস্ত্ৰখনত অধ্যায় নম্বৰ 15 শ্লোক 1 2 3 4 আপোনালোকে এবাৰ চাই লওক চাই পেলাই আপোনালোক কনফাৰ্ম হৈ পেলাই আমাৰ পূৰ্ণ ব্ৰহ্ম কবিৰ সাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ সৎগুৰুদেৱৰ চৰণত আহি পেলাই আপোনালোকৰ নিজৰ জীৱন কল্যাণ সাধন কৰক আমি ব্ৰহ্মা বিষ্ণু শিৱতে আবদ্ধ আছিলোঁ কোনো কথা নাই অন্তত সেইকণলৈকেতো আছিলোঁ বৰ্তমান তেওঁ সম্পূৰ্ণ পূৰ্ণ গুৰু ৰূপে আহিছে আৰু মই কোৱা কথাটো বিশ্বাস যদি নহয় জ্ঞান গংগা পুথিখন পঢ়ক জ্ঞান গংগা পুথিত যিখিনি শ্লোক নাম্বাৰ আছে ক'ৰবাৰ বেলেগৰ নহয় আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰতে উল্লেখ আছে আৰু আমাৰ বাকী কিছুমান শাস্ত্ৰতো উল্লেখ আছে যে দৃশ্যমান গুৰুৰ দ্বাৰাহে মানে আমাৰ মোক্ষম প্ৰাপ্তি হোৱা সম্ভৱ কিন্তু দৃশ্যমান গুৰু বিচাৰিব লাগিব আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমসে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মোক্ষম প্ৰাপ্তি যাতে হ'ব পাৰে গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায় গতিকে এতিয়াও সময় আছে আপোনালোকে বিচাৰ কৰি চাওক মোৰ দুখ হৈছিল মোৰ মৃত্যুৰ পৰ্যায় আছিলে মানে এনেকুৱা হৈছিলে সুইচাইড টেন্ডেন্সিৰ পৰ্যায়ত আছিলে গতিকে সেইকাৰণে হয়তো মই চালোঁ নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ আৰু ছাৰ আপোনাৰ পৰা আৰু এষাৰ কথা আমি জানিব বিচাৰিম যেহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয় গুৰু সলনি কৰিব নাপায় এই ক্ষেত্ৰত ছাৰ আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে পূৰ্বতে হয়তো আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আহিছিলে এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে গুৰু সলনি কৰাটো পাপ নেকি প্ৰথম কথাটো হ'ল গুৰু সলনি কৰাটো পাপ নহয় কিন্তু কথা হৈছে কি এইটো হিন্দু সমাজত এটা প্ৰচলিত নিয়ম আছে বাৰু আৰু এইটো পৰম্পৰাগত নিয়ম গতিকে কিছুমান পৰম্পৰা আমি সময় সাপেক্ষে এৰিবও লাগিব এতিয়া যেনেকৈ এতিয়া মোৰ জ্বৰ পানী লগা হ'ল ভাল হোৱা নাই মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ গতিকে ডাক্তৰে মোক জ্বৰ পানী লগাৰ দৰৱ দিলে কিন্তু যদি মোৰ কেঞ্চাৰ হৈ যায় তো সেই ডক্টৰজনে কি আমাৰ লোকেল ডক্টৰজনে কি কৰিব তেওঁ ট্ৰিটমেণ্ট কৰি নাথাকে নহয় তেওঁতো ৰেফাৰ দিব ৰেফাৰ টু গুৱাহাটী মেডিকেল কলেজ ৰেফাৰ টু যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ দিব তেওঁতো সেইটো ভাল কামেই কৰে যে মোৰ হাতত নাই গতিকে আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ সেইজন গুৰুক আমি ভালকৈ চালি জাৰি চাই এনেই নহয় বোলে আজি এজনত কালিতে সেইটো নহয় আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ সম্ভাৱনা আছে শাস্ত্ৰ অনুকূল ধৰ্ম সাধনা দিছে তো সেইজন গুৰুৰ ওচৰলৈ যোৱাত কেনেকৈ মানে পাপ হ'ব পাৰে এইটোতো পৰম্পৰাগত সম্পূৰ্ণ মিছা কথা এইটো মই ভাবোঁ কাৰণ মই শিক্ষিত যুৱক হিচাপে আমাৰ সমাজলৈ সেইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ যিখিনি এডুকেটেড ল'ৰা ছোৱালী তেওঁলোকে পঢ়ি চাওক নে কমচে কম তেওঁলোকে গম পাব ছাৰ যেহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বৰ পৰাই আমাৰ যিবিলাক ভক্তি সাধনা কৰি আছে সেইসকল ধৰ্মগুৰুও আমাৰ শাস্ত্ৰমতে হয়তো ভক্তি বিধি প্ৰদান কৰি আছে এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম বৰ্তমানৰ যিসকল ধৰ্মগুৰু আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি সাধনা ইয়াৰ মাজত আচলতে পাৰ্থক্য কি বাকী ধৰ্মগুৰুসকলে ব্ৰহ্মা বিষ্ণু শিৱলৈকেহে দেখুৱায়
কিন্তু আমাৰ ৰামপালজী মহাৰাজে শাস্ত্ৰসন্মত বিধি অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আৰু সেই পিতৃ মাতৃৰ আদি যি শক্তি আমাৰ পূৰ্ণব্ৰহ্ম কবিৰ চাহেব তথা বৰ্তমান ৰামপালজী মহাৰাজ আছে তেখেতৰ বাৰ্তাটো দিয়ে সেইটোৱে হ'ল মেইন কথা আৰু সেইটো শাস্ত্ৰ অনুকূল শাস্ত্ৰৰ নীতি নিয়মৰ মতে হয় এনেই কোনোবাই কৈ দিলে বা মই কৈ দিলোঁ তেনেকুৱা নহয় আপোনালোকে নিজৰ শাস্ত্ৰখনকে ভালকৈ নিজেই চাওক তেতিয়া ওলাই পৰিব সেইটো কথা সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপালজী মহাৰাজে গোটেই বিশ্বৰ যিখিনি পবিত্ৰ শাস্ত্ৰ সকলো শাস্ত্ৰৰ জ্ঞান সকলো ধৰ্মৰ মানুহকেই দিব বিচাৰে কিন্তু লোৱাটো আমাৰ মানৱ সমাজৰ কথা এতিয়া তেখেতে যে হিন্দু ধৰ্মশাস্ত্ৰৰ কথাই কৈছে তেনেকুৱা নহয় হিন্দু ধৰ্মশাস্ত্ৰৰ কথাখিনি কৈছে আমাৰ পবিত্ৰ কুৰাণ শ্বৰীফৰ কথাও তেখেতে ব্যাখ্যা কৰিছে পবিত্ৰ বাইবেলৰ কথাও ব্যাখ্যা কৰিছে তো তাততো ভুলটো আজিলৈকে কোনো গুৰুৱে দেখুৱাই দিব পৰা নাই আমি যেতিয়া ষ্টাডি কৰিছোঁ বা চাইছোঁ বা তাক মিলাই কৰি চাইছোঁ তেতিয়াতো সম্পূৰ্ণ গোটেই পৃথিৱীৰ মানৱ জাতি হ'ল এক মানৱ সমাজ এই কথাটো বাকী ধৰ্মগুৰুৱে কোৱা মই নেদেখোঁ বাকী ধৰ্মগুৰুৱে ক'লেও তাক সফল ৰূপায়ণ কৰাটো মই নেদেখোঁ এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে এই কথাটো সম্পূৰ্ণৰূপে যেনেকৈ তেখেতে শাস্ত্ৰসন্মতভাৱে দেখুৱাইছে তেনেকৈ প্ৰমাণ কৰিছে তেনেকৈ ভকতৰ মানে আপোনাৰ লাভালাভো হৈছে যেনেকৈ মই আপোনালোকৰ সন্মুখত আজি থিয় হৈ পেলাই ক'ব পৰা হৈছোঁ এই দাসৰ কি গতি আপোনালোকে ৰিয়েলিটিটো জানিবলৈ হ'লে আপুনি ওচৰ পাজৰ হ'লে মোৰ ঘৰলৈ আহিলে গম পাব নিশ্চয় আপোনালোকে তেতিয়া বুজিব যে আচলতে পূৰ্ণব্ৰহ্ম কবিৰ চাহেব কোন কবিৰ চাহেব বুলি কোৱাৰ লগে জমক উঠি পৰে যে কবিৰ চাহেব কোন ক'ৰ পৰা আহি গ'ল আৰে এইটো আমাৰ শাস্ত্ৰতে আছে আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত লিখা আছে চাবতো লাগিব কমচে কম পৰম্পৰাটোৰ নীতি নিয়মৰ মতে বাপেক পুতেক হ'ল তাৰপিছত পুতেকৰ নাতি একেটা পৰম্পৰাত আহি আমি ব্ৰহ্মা বিষ্ণু শিৱতে ৰৈ থাকিলোঁ য'ত নেকি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আছে আমি কালি পৰহিলৈকে গম নাপাইছিলোঁ এইটো কথা আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ যি পিতৃ মাতৃ আছিলে সেয়া সৎলোকৰ পৰা অহা সেই সৎলোকৰ পৰম ধামত থকা যিজন অবিনাশী পৰমাত্মা সেইজনে হ'ল কবিৰ চাহেব বৰ্তমান কলিযুগত আমাৰ সকলোখিনি মানে পুণ্য শেষ হোৱাৰ কাৰণে বৰ্তমান কলিযুগৰ যিখিনি মানৱ সমাজ এই মানৱ সমাজৰ বিভিন্ন কাৰণত মানে শাস্তি ভুগিবলগীয়া হৈছে তেওঁ সেই কাৰণে ৰূপ সলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ ৰূপত বৰ্তমান গোটেই বিশ্বত এই জ্ঞান প্ৰচাৰ কৰিছে আৰু ইয়াক মানে আপোনালোকে ধৰক ভালকৈ যদি অধ্যয়ন কৰি চায় তো এয়াই হ'ল অবিনাশী পৰমাত্মাৰ জ্ঞান ছাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেনেকুৱা বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল লোকে আপোনাৰ দৰে উপকৃত যদি হ'ব বিচাৰে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে মই এইটোকে বাৰ্তা দিব বিচাৰোঁ যিহেতু মই নিজে কেইবাটাও কথাত মই দিগদাৰী হৈ আছিলে দিগদাৰী মানে একদম লাষ্ট পৰ্যায়ে আছিলে এক হ'ল ধৰুৱা হ'লোঁ মই প্ৰথমতে বৰ ক'বলৈ মানে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ গৈ বিভিন্ন কাৰণত ধৰুৱা হ'লোঁ গোটৰ পৰা ইত্যাদি আৰু 2 নম্বৰ হ'ল মানে মোৰ স্থানেই নাছিল থাকিবৰ কাৰণে আৰু 3 নম্বৰ হ'ল মই নিজে ধৰুৱা হোৱাৰ লগে লগে মই লাহে লাহে ৰোগীও হ'লোঁ গতিকে এই তিনিটাৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ গতিকে পূৰ্ণব্ৰহ্ম বুলি কৈহে থকা হয় কিন্তু আমাৰ সমাজত দেখোঁ পূৰ্ণব্ৰহ্ম কৃষ্ণক কৰি থৈ দিয়ে গতিকে পূৰ্ণব্ৰহ্ম আচলতে কৃষ্ণ নে কবিৰ চাহেবৰ অৱতাৰ সদগুৰু ৰামপালজী মহাৰাজ আপোনালোকে বিচাৰ এবাৰ কৰি চাওক বিচাৰ কৰিলে আপোনালোকে গম পাব নিশ্চয় ধৰিব আজিকালি সমাজৰ কাৰণে বৰ ভাল কেলে আজিকালি সমাজৰ সকলো মানুহে শিক্ষিত জাষ্ট অকণ পঢ়িব লাগে অধ্যয়ন কৰিব লাগে আৰু বুজিব লাগে বাছ মই এইটোকে ক'ব বিচাৰোঁ কাৰণ তেনেকৈতো মই শুনোতেও মই চক খাইছিলোঁ কিন্তু প্ৰথম মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি পেলাই মই মানি লৈছিলোঁ কাৰণ পৰ্যায় মোৰ যথেষ্ট বেয়া তাৰ বাদে মোৰ উপায়েই নাছিলে গতিকে আজি 3 বছৰৰ ভিতৰত 3-4 বছৰৰ ভিতৰত যথেষ্টখিনি মই আৰোগ্য লাভ কৰিছোঁ আৰু বৰ্তমান আপোনালোকৰ সন্মুখত থিয় হ'ব পৰা পৰ্যায়ত গুৰুজীয়ে ৰামপালজী মহাৰাজৰ দয়াত আছোঁ দীপক ডাঙৰীয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব বৰ্তমান সময়ত নাম দীক্ষা লৈ সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ কেলে সহজ আজিকালি সকলোৰে হাতে হাতে মোবাইল থাকে গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ যিকোনো প্লেটফৰ্মত চাৰ্চ কৰি পেলাই আপুনি তাত মানে ওলাই মংগল প্ৰবচন বুলি ওলাব আৰু মংগল প্ৰবচনতে তলত নাম্বাৰ কিছুমান আহিব মোবাইল নম্বৰ সেই মোবাইল নম্বৰৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই বিনামূল্যে আপোনাৰ নাম দীক্ষা ল'ব ধন্যবাদ ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। পৰমাত্মাই ভাবিলে ইহঁতে মোৰ মাক অশান্তি দিব। জুপুৰীৰ বাহিৰৰ পৰা মাত লগালে, সকলোবোৰ কাপোৰ আঁতৰাই থিয় হ'ল আৰু ক'লে, বিবেকানন্দ, হে পণ্ডিত, মই জুপুৰীৰ পাছফালে থিয় হৈ আছো। তেতিয়া সিহঁতে দৌৰি গ'ল আৰু পৰমাত্মাক ধৰি আনিলে হাতত ধৰি। এতিয়া মাকৰ মমতা আছিলে, কিয়নো সন্তানটো সৰুৰ পৰাই লগত আছিল। সৰু থাকোঁতেই তেওঁক উঠাই আনিছিল, তেওঁৰ প্ৰতি মোহ আহিছিলে। সন্তানটোক এৰুৱাবলৈ দুখন হাতেৰে খামুচি ধৰিলে আৰু ল'ৰাটোক বুকুত সাৱটি ক'ব ধৰিলে, মোৰ সন্তানটোক এৰি দিয়া তোমালোকে। সি বদমাছ কেইটাই লাঠিৰে কোবালে মাকৰ হাতত। যেতিয়া কোবাই কোবাই অচেতন কৰি দিলে, তেতিয়াহে হাত দুখন এৰিলে। এই হৈ হাল্লা শুনা পাই নিৰু দৌৰি আহিলে। তেওঁ ল'ৰাটোক এৰুৱাবলৈ আৰু কাৰণ জানিবলৈ চেষ্টা কৰিলে। তেওঁকো পিটিলে আৰু জোৰ কৰি লৈ গ'ল। যেনেদৰে আপোনালোকে সচিত্ৰ মতা টাইপ দেৱী ভাগৱত, দেৱী পুৰাণৰ আপোনালোকে ৬ষ্ঠ স্কন্ধ ৪১৪ নম্বৰ পৃষ্ঠাত কৈছো, ব্যাসদেৱে কৈছে জন্মেজয় যে হে ৰাজন, যাক সত্যযুগ ত্ৰেতা আৰু দ্বাপৰত ৰাক্ষস বুলি মনা হৈছিলে, সিহঁত কলিযুগৰ ব্ৰাহ্মণ। তেওঁলোক কলিযুগৰ ব্ৰাহ্মণ। এওঁলোকৰ দয়া নামৰ বস্তু নাই, জ্ঞান নাই এওঁলোকৰ। মিছা কথা কোৱা, ছল কপট কৰাটো এওঁলোকৰ মূল উদ্দেশ্য। এয়া সিহঁতে প্ৰমাণিত কৰিলে। কিছু সময়ৰ পিছত তেওঁলোকৰ চেতনা আহিল। কলনীৰ মানুহে উঠাই তেওঁলোকক ঘৰৰ ভিতৰলৈ নিলে। দুয়োজনে বিষতে কেঁকাই আছিলে, সন্তানটোৰ বাবে কান্দি আছিলে, কবিৰ কবিৰকৈ মাতি আছিল। সেইফালে পৰমাত্মাক লৈ গৈ ৰামানন্দদেৱক জুপুৰীৰ সন্মুখত থিয় কৰাই দিলে আৰু তাত বহুত শ্ৰোতা একত্ৰিত হ'ল। দৰ্শক আহিছিলে, কাৰণ বিবেকানন্দই নিজৰ সন্মান অটুট ৰাখিবলগীয়া আছিলে আৰু এইটো সিদ্ধ কৰিব বিচাৰিছিল যে তেওঁ মিছলীয়া। তেওঁ মিছা কৈছে যে তেওঁ স্বামী ৰামানন্দদেৱৰ পৰা দীক্ষা লৈছে। বিষয়টো সলনি হৈ গৈছে। ৰামানন্দদেৱেতো কৈছিলে ৰাতিপুৱা লৈ আহিবলৈ, তেওঁ অপেক্ষাত আছিলে। ৰামানন্দদেৱে নিজৰ জুপুৰীৰ কুটিৰটোৰ সন্মুখত এখন পৰ্দা আঁৰি থৈছিল। জুপুৰীৰ ভিতৰত বহি আছিল ৰামানন্দদেৱ। এতিয়ালৈকে তেওঁ নিজৰ ভক্তি সাধনা প্ৰতিদিনে ৰাতিপুৱা যি নিত্য নিয়ম কৰিছিলে, কৰা নাছিলে। আৰু যেতিয়া বিবেকানন্দদেৱে গৈ মাত লগালে যে গুৰুদেৱ, এয়া নিৰুৰ পুত্ৰ আহিছে, সেই মিছলীয়া ঠগবাজ ব্যক্তিজন আহিল। এতিয়া ৰামানন্দদেৱে সুধিছে, তুমি কোন হয়, ক'ৰ পৰা আহিছা, তোমাৰ নাম কি, মোক কোৱা। এতিয়া কি কৈছে পৰমাত্মাই? ৰামানন্দদেৱে ক'লে, এতিয়া গৰীবদাসদেৱে নিজৰ অমৃতবাণীত চিত্ৰাংকন কৰিছে, যেনেকৈ তুলসীদাসদেৱে ৰামায়ণক নিজৰ মধুৰ বচনেৰে যেনেকৈ লিপিবদ্ধ কৰিছে, তেনেকৈ পৰমেশ্বৰৰ সৈতে পৰিচিত হৈ আদৰণীয় গৰীবদাস চাহেবদেৱে পৰমাত্মাৰ এই জ্ঞানক, পৰমাত্মাৰ এই লীলা কেনেকৈ চিত্ৰাৰ্থ কৰিছে শুনিব। आडा पर्दा लाए कर रामानंद बूझनते, दास गरीब कुलंग छवि वो अदर ढाक को दंते। গৰীবদাসদেৱে কৈছে, পৰ্দা এখন লগাই নিজৰ জুপুৰীৰ কুটিৰৰ গেটত পৰ্দা এখন আঁৰি জুপুৰীৰ ভিতৰৰ পৰা কথা পাতি আছে বাহিৰত থিয় হোৱা কবিৰ পৰমাত্মাৰ সৈতে। এইটো দেখুৱাবলৈ যে মই নাম দীক্ষা দিয়াটো বহুত দূৰৰ কথা, মই এই শিপিনীবোৰৰ মুখো নেচাওঁ ৰাতিপুৱাই পুৱাই।
মই ইহঁতক মোৰ কাপোৰো টাচ কৰিবলৈ নিদিওঁ। এইটো শ্ব' কৰিবলৈ, সিদ্ধ কৰিবলৈ, এইটো দেখুৱাবলৈ পৰমাত্মাটো বাহিৰত থিয় হৈ আছে। জুপুৰীৰ পৰা ৰামানন্দদেৱ জুপুৰীৰ ভিতৰত আছে, মাজত পৰ্দা আছে। এতিয়া প্ৰশ্ন উত্তৰ চলি আছে ভগৱান আৰু সেই আত্মাজনৰ মাজত। পৰমাত্মা আৰু আত্মাৰ মাজত কেনেদৰে চৰ্চা হয়। কবিৰ পৰমাত্মাৰ সৈতে সেই তুচ্ছ জীৱই ৰামানন্দদেৱে কেনেদৰে ব্যৱহাৰ কৰিছে বিনা জ্ঞানেৰে। আৰু যেতিয়া জ্ঞান হ'ব তেতিয়া চাব তেওঁ 104 বছৰীয়া বৃদ্ধজনৰ কেনেকুৱা স্থিতি হ'ব সি পৰম পিতাৰ সন্মুখত। গৰীবদাস চাহেবদেৱে কৈছে, आडा पर्दा लाए कर रामानंद भोजंत दास गरीब कुलंग छवि ही अदर ढाक को दंत। যেনেকৈ মৃগই জঁপিওৱাৰ দৰে কৈছে জুপুৰীৰ ভিতৰত জঁপিয়াই আছে খঙত, আৰু বাহিৰৰ মানুহে সেই শব্দ জোৰ জোৰকৈ শুনিছে, ভৰিৰ শব্দ আৰু মুখৰ কথা যি তেওঁ তিতা বচন কৈছিলে। গৰীবদাস দেৱে কৈছে এনেকৈ জঁপিয়াইছিল যেন মৃগহে জঁপিয়াইছে, ভৰি মাৰি আছিল আৰু কি কৈছিলে, कौन जात कौन कुल पंथ है और कौन तुम्हारा नाम है। गरीबदास आदीन गति फिर बोलत है बलि जाऊं मैं। ৰামানন্দদেৱে সুধিছে তোমাৰ জাতি কি আৰু তোমাৰ পন্থ কি আৰু তোমাৰ নামটো কি। এতিয়া গৰীবদাস দেৱে কৈছে পৰমাত্মাই এই প্ৰশ্নৰ উত্তৰত যেনেকৈ এজন শিষ্যই নিজৰ গুৰুদেৱৰ সন্মুখত বিনম্ৰ হৈ কথা কয়, গতিকে কি কৈছে ৰামানন্দদেৱে সুধিলে, कौन जात कुल पंथ है कौन तुम्हारा नाम है। गरीब दास गरीब आधीन गति फिर बोलत है बलि जाऊं मैं। গৰীবদাস দেৱে কৈছে সেই পৰমাত্মাৰ ওপৰত সমৰ্পিত হৈ যাওঁ। ইমান আধীন হৈ ক'লে, কি ক'লে, এই বছৰ তেওঁ বহুত মৰমেৰে কৈছিলে, বিনম্ৰতাৰে ক'লে, অভিমানেৰে নহয়। কি ক'লে, जात हमारी जगत गुरु और परमेश्वर है पंथ। दास गरीब लिखत पढ़े मेरा नाम निरंजन कंत। এতিয়া এই ৰামানন্দদেৱ আৰু যিমানবোৰ ঋষি মহৰ্ষি আছিলে এই পৰমাত্মাক ব্ৰহ্মকেই নিৰঞ্জন বুলি কৈছিলে। এনেইতো ইয়াৰ আচল নাম জ্যোতি নিৰঞ্জন। নিৰঞ্জনৰ অৰ্থ হয় মায়াৰহিত পৰমাত্মা, নিৰঞ্জন। এতিয়ালৈকে আমি ভুলতে এই কালক নিৰঞ্জন বুলি মানি আছিলো। ই হ'ল জ্যোতি নিৰঞ্জন। জ্যোতি নিৰঞ্জন মায়া সহিতে ই এক ভগৱান স্বামী, আৰু বাস্তৱত এই নিৰঞ্জনৰ অৰ্থ হ'ল পৰম পিতা। কিন্তু ইয়াত যেনেকৈ ব্ৰহ্ম বুলি কয় ব্ৰহ্ম, আৰু এওঁলোকে ব্ৰহ্মকেই পূৰ্ণ পৰমাত্মা বুলি মানে। এনেইতো ব্ৰহ্ম শব্দটো পৰ্যাপ্ত। ব্ৰহ্মৰ অৰ্থ ব্ৰহ্ম বুলি কোৱা, প্ৰভু বুলি কোৱা, স্বামী কোৱা, ৰাম কোৱা, খুদা কোৱা, গড কোৱা, আল্লাহ কোৱা। কিন্তু ইনকমপ্লিট ব্ৰহ্মও আছে, সেইবাবে পূৰ্ণ ব্ৰহ্ম বুলি ক'বলগীয়া হয়। এনেইতো ইয়াৰে লোকবেদত ব্ৰহ্মই সুপ্ৰিম পাৱাৰ বুলি প্ৰসিদ্ধ হৈ আছিল। গতিকে ইয়াত পৰমাত্মাই কৈছে যে ময়েই সেই ব্ৰহ্ম হয়, পৰমাত্মা হয়। ৰামানন্দদেৱ এই কথাত বহুত দুখী হ'ল যে এজন শিপিনীৰ পুত্ৰ, তাঁতী শিপিনীৰ পুত্ৰই নিজকে ভগৱান বুলি কৈ আছে। ইয়াৰ লাজ নাই। তাৰপিছত গালি দিব আৰম্ভ কৰিলে ৰামানন্দই। এতিয়া পৰমাত্মাই কি কৈছে, जात हमारी जगत गुरु परमेश्वर है पंथ। दास गरीब लिखत पढ़े मेरा नाम निरंजन कंत। কণ্ঠ মানে মালিক, পতি, দৰা। মই সমগ্ৰ সৃষ্টিৰ স্বামী হয়, মই সমগ্ৰ সৃষ্টিৰ পতি, সেই নিৰঞ্জন। মোৰ জাতিৰ কথা সুধিছা, মই জগত গুৰু হয়, সমগ্ৰ সৃষ্টিক জ্ঞান দিবলৈ মই এতিয়া আহিছো। আৰু মোৰ পন্থৰ কথা সুধিছা, যেনেকৈ কোনোবা বিষ্ণুপন্থী আছে, সিয়ে বিষ্ণুৰ মাৰ্গ, তেওঁৰ বিধিৰ কথা কয়, তেওঁৰ ভক্তিবিধি আৰু জ্ঞানৰ সৈতে পৰিচিত।
কোনোবা শংকৰপন্থী আছে শিৱ উপাসক, যেনেকৈ কোনো এয়া ব্ৰহ্মকুমাৰী পন্থী আছে, আৰু কোনো এই ৰাধাস্বামী পন্থী আছে। গতিকে সেই পন্থীৰ অৰ্থ হ'ল, পন্থৰ অৰ্থ হ'ল আপুনি কোন পৰমাত্মাৰ মাৰ্গৰ জ্ঞানৰ প্ৰদৰ্শন কৰে, পথ প্ৰদৰ্শন কৰে। গতিকে পৰমাত্মাই কৈছে, মোৰ পন্থৰ কথা সুধিছা যিহেতু মই পৰমেশ্বৰৰ পন্থৰ বুলি কম, তেওঁৰ মাৰ্গৰ কথা ক'বলৈ আহিছো, তেওঁক পোৱাৰ বিধি ক'বলৈ আহিছো। তেওঁতো স্বয়ংই আছিলে। তেতিয়া যেনেকৈ ঈশ্বৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 আৰু 16-17 এই প্ৰায় সৃষ্টি ৰচনাৰ কনচেপ্ট ক্লিয়াৰ হৈ যায়। যেনেকৈ আপোনালোকক এতিয়া দেখুৱাইছিলো, ওলোটা কহুদমে থকা সংসাৰ ৰূপী বৃক্ষ, উৰ্ধমূলম অধঃ শাখম अश्वत्थम प्राहु अवम छंदासी यस्य प्रणानी ये तम वेद से वेदविद। ওলোটা কহুদমে থকা সংসাৰ ৰূপী বৃক্ষ এডাল আছে, ওপৰৰ ফালে শিপা আছে আৰু তল ফালে 3 গুণ ৰূপী ডাল আছে, আৰু পাত আদি ইয়াৰ সংসাৰ। পাতবোৰক জীৱ জন্তু বুলি ধৰি লওক। গতিকে এইবোৰ যিয়ে জানে তেওঁ তত্ত্বদৰ্শী সন্ত সকলোবোৰ বিভাগ জানে। আকৌ কৈছে যে 15 নম্বৰ অধ্যায়ৰ 16 আৰু 17 তিনিজন পুৰুষৰ কথা কৈছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষক ঈশ্বৰ বুলি কোৱা, ক্ষৰ পুৰুষ কোৱা, ঈশ্বৰ কোৱা। অক্ষৰ পুৰুষ আপোনালোকক কৈছোৱেই, সেয়া গছ হয়, কাগজ হয়, আৰু ক্ষৰ পুৰুষ তাৰ ডাল। গতিকে অক্ষৰ পুৰুষ বুলি কোৱা অথবা ঈশ্বৰ বুলি কোৱা। ঈশ্বৰ। আৰু 3 নম্বৰৰ 8ম অধ্যায়ৰ গীতাৰ 3 শ্লোকত, 8ম অধ্যায়ৰ 1ম শ্লোকত অৰ্জুনে সুধিছে যে আপোনালোকে 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ তথ্য দিছে, যে যাক জনাৰ পিছত প্ৰাণীয়ে কেৱল বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বচাৰ বাবেই প্ৰযত্ন কৰে, এই সংসাৰৰ কোনো বস্তুৰে ডিমাণ্ড নকৰে। গতিকে 8ম অধ্যায়ৰ 1ম মন্ত্ৰত অৰ্জুনে সুধিছে কিম তৎব্ৰহ্ম, সেই তৎব্ৰহ্ম কি? 8ম অধ্যায়ৰ 3 শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 সকলো বিভাগ কৈছে। আৰু 16-17 কৈছে যে 3জন পুৰুষ আছে, এজন ক্ষৰ পুৰুষ, ক্ষৰ পুৰুষক ইছ বুলি কয়। এওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী, প্ৰভু, মালিক। আৰু দ্বিতীয়জনক অক্ষৰ পুৰুষক ঈশ্বৰ বুলি কয়। ঈশ্বৰ মানে ঈশ্বৰতকৈ শ্ৰেষ্ঠ, এই ব্ৰহ্মতকৈ নেক্সট পৰব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম বুলিও কয় ইয়াক। আৰু 3 নম্বৰৰ যিজন পৰম অক্ষৰ ব্ৰহ্ম আছে তেওঁক পৰমেশ্বৰ বুলি কয়। ঈশ্বৰ মানে ঈশ্বৰতকৈ শ্ৰেষ্ঠ, আৰু পৰমেশ্বৰ সেই ঈশ্বৰতকৈ শ্ৰেষ্ঠ, পৰম শ্ৰেষ্ঠ। ঈশ্বৰতকৈও পৰম মানে পৰমেশ্বৰ, সেই 3 নম্বৰৰ জন মানে অনাৰ কণ্ট্ৰলাৰ। গতিকে পৰমাত্মাই নিজক লুকুৱাই নিজৰ মহিমা নিজেই কৈ আছে कि जाति हमारी जगत गुरु और परमेश्वर है पंथ, दास गरीब लिखत पढ़ मेरा नाम निरंजन कंत। এতিয়া ৰামানন্দদেৱ বহুত দুখী হৈ গ'ল এই কথাত, অজ্ঞানতাৰ কাৰণে, যে এজন সৰু বালক এজন শিপিনীৰ পুত্ৰই নিজকে ভগৱান বুলি কৈ আছে। খঙতে তেওঁ গালি পাৰি দিলে, গালি দিব ধৰিলে। रे बालक सुन दुर्बुद्धि घटमट तन आकारे, दास गरीब दर्द लगा जब हो बोले सर्जनहारे। মালিকে নিজকে মালিক বুলি কৈ দিলে, সৃজনকৰ্তা বুলি কৈ দিলে। তেতিয়া ৰামানন্দদেৱে কোৱা হয় দুখ পালে, সেই কথাত বৰ দুখ পালে। আৰু কি ক'লে, ৰে বালক সুন দুৰ্বুদ্ধি, সেই মূৰ্খ ব্যক্তি ঘটমট তন আকাৰ। এতিয়া চোৱা আমাৰ বুদ্ধি কিমান দুৰ্বল আছিলে। এই দাস বিষ্ণুদেৱৰ উপাসক আছিলে। শ্ৰীকৃষ্ণ আৰু শ্ৰীৰাম আমাৰ দৃঢ় ভগৱান আছিল, আৰু ভগৱান সকলো আদৰণীয় আছিল, সকলোকে মানিছিলো। কিন্তু মই বিশেষকৈ বিষ্ণুদেৱৰ উপাসক আছিলো, শ্ৰীকৃষ্ণৰ। আৰু ঠিক তেনেকৈ মোৰ বন্ধুসকলো আছিলে। গতিকে যেতিয়াই আমি কিবা ডিছকাছ কৰিছিলো, কোনোবাই কিবা সুধিছিল যে সমাধি কৰা নে, কোনোবা এজন সন্তই কৈছিলে মই সমাধি কলো। তাৰপিছত সুধিছিলো ভগৱানক দেখা নে, তেওঁ কয় ভগৱানটো নিৰাকাৰ, কেনেকৈ দেখিম? তেওঁতো নিৰাকাৰ, কেৱল পোহৰ দেখো। কিছুমানে আনৰ পৰা শুনি
দুই এজনে হয়তো দেখিছিল, গতিকে পোহৰ ভগৱান নহয়, সেয়াটো ভগৱানৰ পোহৰহে। গতিকে কোৱাৰ ভাৱ এইটো যে ৰামানন্দ দেৱো সেই দুৰ্বুদ্ধিৰেই গ্ৰস্ত আছিলে। তেওঁ কৈ আছে যে তুমি নিজকে নিজে ভগৱান বুলি কোৱা, ভগৱানক দেখা পাই জানো? তেওঁতো নিৰাকাৰ, তেওঁৰ শৰীৰ আছে জানো? এনেকুৱা অৱস্থা, এনেকুৱা বেয়া অৱস্থা হৈ আছিলে, এনেকুৱা আমাৰ জ্ঞান আছিলে। এতিয়া সেই ৰামানন্দ দেৱে এই স্তৰৰ জ্ঞান কৈ আছে, আৰু আমাৰো ঠিক এনেকৈ আছিল। গতিকে কি কৈছে? तेरे बालक सुन दुर्बुद्धि घटमट तन आकारे गरीब दास दर्द लग्या हो बोले सर्जनहार। সেই দুৰ্বুদ্ধিৰ বালক, তোমাৰ শৰীৰ দেখা পোৱা গৈছে, তোমাৰ আকাৰ আছে, আৰু নিজকে ভগৱান বুলি কৈছা। গতিকে গৰীবদাস দেৱে কৈছে যে ৰামানন্দ দেৱে এই কথাত বৰ দুখ পালে, ভগৱানে নিজকে ভগৱান বুলি কৈ দিলে। तुम मोमन के पालेवा जुल्हे के घर बासे दास गरीब अज्ञान गति एता दृढ़ विश्वास। আৰু কনফিডেন্সেৰে কৈ আছিলে ভগৱানে कि तुम मोमन के पालवा, তুমি এজন মুছলমানৰ ঘৰত ডাঙৰ দীঘল হৈ আছা। কথাতে কোৱা হয় যে অমুক তোমাৰ এনেকুৱা মানে বহুত বেয়াকৈ সম্বোধন কৰি আছে ৰামানন্দ দেৱে, এইটো জানি যে তুমি শিপিনী আৰু এজন মুছলমানৰ ঘৰত ডাঙৰ দীঘল হৈ আছা। তুমি এজন শিপিনীৰ ঘৰত থাকা আৰু তুমি নিজকে ভগৱান বুলি কৈ আছা। तुम मोमिन के पालेवा तेरा जुल्हे के घर बासे दास गरीब अज्ञान गति एता दृढ़ विश्वास। मान बढ़ाई छोड़ करे बोलो बालक बहन। ৰামানন্দ দেৱে কৈছে চিধাকৈ কোৱা কথা, অভিমান ত্যাগ কৰা, অভিমানতে নিজকে নিজে ভগৱান বুলি নকবা। मान बढ़ाई छोड़ करे बोलो बालक बहन दास गरीब अदम मुखी एता तुम गट फैन। तरक तलु से बोलते रामानंद सुरज्ञाने गरीब दास गरीब को जाते हैं आखिर नीच निचा निदान। এতিয়া ৰামানন্দ দেৱে কৈ আছে যে তোমাৰ জাতৰ নাম নাই, কু জাত, তুমি কাৰ হৈ সেইটোৱে নাজানো, তোমাক কৰি থকাহে পাইছিল নিৰুৱে। আৰু কি কৈ আছা? নিজে এটা কু জাত, নিজ, সেইবাবে সৰু হৈ ডাঙৰ কথা ক'ব নালাগে। तर्क तलु से बोलते रामानंद सुरज्ञाने दास गरीब को जात है आखिर नीच निदान। এই শব্দ ৰামানন্দ দেৱে কৈ আছে যিহেতু তুমি নিজ জাতিৰ, সেইবাবে যিটি কথা বকি আছা, নিজকে ভগৱান বুলি কৈছা। परख नरक तो को नहीं तू नीच कुलीन कुजात दास गरीब अकल बिना तेजे कही क्या बात। নভবা নিচিন্তাকৈ কি কথা কৈ দিলা, নিজকে ভগৱান বুলি কৈছা। ৰামানন্দ দেৱৰ বৰ খং উঠি গ'ল এই কথাত। এতিয়া পৰমাত্মাই কি কৈছে? मैं के बदन खुलासे करे सुन स्वामी परवीने। মানে গুৰুদেৱে ধমক দি আছে, গালি দি আছে, কিন্তু এজন সুযোগ্য শিষ্যৰ ভূমিকা কৰি ভগৱানে হাতযোৰ কৰি থিয় হৈ আছে এনেকৈ। আৰু কি কৈছে? ভিতৰৰ পৰা সুখী, গুৰুদেৱে মোক ধমক দি আছে। আৰু যদি অকৰ্মণ্য শিষ্য হ'ল হয়, গুৰুদেৱে ধমক দিলে দোষী হ'ল হয়। কিন্তু এজন সুযোগ্য শিষ্যই ভাবি লয় যে গুৰুদেৱে আমাক ভালৰ বাবেহে ধমক দিয়ে, খং কৰে আমাক দেখুৱাবলৈ। যদিও এই গুৰুদেৱ ভুল আছিল, ভুলতে খং কৰি আছিল, আৰু তেওঁতো ভগৱান, তথাপিও এজন সুযোগ্য শিষ্যৰ ভূমিকা কৰি কৈছে मैं के बदन खुलासे करे सुन स्वामी परवीने दास गरीब मनी मरे मैं आज अधीन। মই আপোনাৰ অধীন হয়, আপোনাৰ চাকৰ, আপোনাৰ অধীন, মোৰ মনত অহংকাৰ নাই। আকৌ কি কৈছে? ए स्वामी सृष्टा में और सृष्टि हमारे तीरे दास गरीब अधर बसू मैं अवगत सत कबीर। मैं अवगत गत से पहरे इन चार वेद से दूर दास गरीब दसों दशा में सकल सिंध भरपूर।
सकल संग भरपूर हूँ खालिक हमारा नाम दास गरीब आजाद हूँ ते जो कहा बलि जाम। এতিয়া পৰমাত্মাই কৈছে যে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, এজন 5 বছৰীয়া বালক। আৰু এনেকৈ হাতযোৰ কৰি থিয় হৈ আছে বাহিৰত পৰ্দাৰ সিপাৰে আৰু কৈ আছে, হে স্বামী, হে মালিক, মই সৃষ্টিকৰ্তা, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। और ये सृष्टि हमारे तीर আৰু মই ওপৰত থাকো। আকৌ কৈছে, जात पात मेरा नहीं सकल संद भरपूर हूँ और खालिक मेरा नाम और दास गरीब आजाद हूँ। মোৰ কোনো জাত পাত নাই দাতা, তথাপিও আপুনি মোক যিবোৰ কৰে, কুজাত বুলি কৰে, নিজ বুলি কৰে, তথাপিও মই আপোনাক বহুত সন্মান কৰোঁ। আপুনি যিবোৰ কৰে, আপুনি মোক এনেকুৱা বুলিয়েই ভাবিলে চাগে, মই এনেকুৱাই হয় চাগে, কিন্তু মই যি কৰি আছো সেয়া সত্য যে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। এজন 5 বছৰীয়া বালক এনেকুৱা কথা কৈ তাকো তাঁতী শিপিনীৰ পুত্ৰই 600 বছৰ আগতে। পুণ্যাত্মাসকল বুদ্ধিষ্টলিপ হৈ যাব যে ভগৱান এনেকুৱা হ'ব পাৰে। কবিৰ চাহেবক আজিও ভগৱান বুলি মানিবলৈ মান্তি নহয়, কিন্তু তেওঁ হয়। আমি নামানিলো বুলি তেওঁ ভগৱান নহ'ব নেকি? যদি কোনোবাই লাল চিনি নাপায় আৰু তাক যদি কয় ইয়া কোটি টকীয়া অকণমানি পাথৰটো, সি ক'ব মই এইটো নামানো। সি নামানিলে লালৰ মূল্য কমি নাযায়, যিহেতু সি আগতে দেখাই নাই, গতিকে সি ইমান নাজানে, গতিকে এই পৰিণাম তাৰ অজ্ঞানতাৰে। আকৌ কি কৈছে, सुन रामानंद राम हम मैं बावन नरसिंह दास गरीब सर्व कला में व्यापक सर्वंग। हम मौला सब मुल्क में, हम मौला सब मुल्क में, मुल्क हमारे माही। दास गरीब दयाल हम सम दूसर नाही। हमसे ही पानी पवन और हमसे धरणी आकाश। दास गरीब तत्व 5 में हम ही शब्द निवास। এতিয়া পুণ্যাত্মাসকল চাব, এইখন হ'ল সূক্ষ্মবেদ, আৰু এই সূক্ষ্মবেদক বুজিবলৈ পৰমাত্মাই দিয়া সেই বিশেষ লক্ষণ বুদ্ধি লাগিব। এতিয়া ইয়াত কি কৈছে পৰমাত্মাই, যে মই সকলোতে ব্যাপক কেনেকৈ হয়, যে যেনেকৈ 5টা তত্ত্বৰ ভিতৰত যি আকাশৰ গুণ হয় সেয়া সকলোতে ব্যাপক। 5টা গুণ আছে, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ। এই 5টা যেনেকৈ 5টা তত্ত্ব আছে আৰু এওঁলোকৰ 5টাই গুণ আছে, যেনেকৈ আকাশ, বায়ু, অগ্নি, পৃথিৱী আৰু পানী। এয়া এনেকৈ আছে ক্ৰমান্বয়ে। গতিকে ইয়াত কি কৈছে, যেনেকৈ আকাশৰ এটা গুণ আছে শব্দ, আকাশৰ গুণ হ'ল শব্দ। এতিয়া যেনেকৈ এই সমগ্ৰ ব্ৰহ্মাণ্ড পৰমাত্মাই এখন আকাশেৰে এনেকৈ আবদ্ধ কৰি থৈছে, এখন আকাশেৰে, যদি আকাশেৰে আবদ্ধ কৰি নথলে হয়, চাৰিওফালৰ পৰা একেবাৰে বন্ধ নকৰিলে হয়, তেতিয়া আমি ইজনে আনজনৰ মাত নুশুনিলো হয়, ইয়াত শব্দই কাম নকৰিলে হয়। যেনেকৈ কোনো স্পীকাৰৰ পৰ্দা ফাটি গ'লে সি ফুচুল ফুচুল কৰিব, তাৰ পৰা একো মাত নোলায়। আৰু তাৰ পিছত আকাশৰ গুণ হ'ল শব্দ, আৰু বায়ুৰ গুণ হ'ল স্পৰ্শ, যেনেকৈ বতাহ লাগে ঠাণ্ডা বা গৰম, আৰু অগ্নিৰ গুণ হ'ল ৰূপ, জুই যেনেকৈ জ্বলে দপ দপকৈ জ্বলে। এতিয়া তাত আৰু পৃথিৱীৰ গুণ হ'ল গোন্ধ। এতিয়া যেনেকৈ শব্দ যি আছে আকাশৰ গুণ, আৰু বায়ু যেতিয়া বলে তাৰ পৰা চৰচৰকৈ আৱাজ ওলায়, গতিকে তাত বায়ুৰ ভিতৰতো সেই শব্দৰ গুণ বিদ্যমান, মানে শব্দ তাত কনষ্টেণ্ট আছে, ভিন্ন নহয়। এনেকৈ জুই জ্বলিলে ভক ভককৈ শব্দ ওলায়, গতিকে শব্দ তাত লগতে আছে, শব্দৰ গুণ তাৰে ভিতৰতে আছে। পৃথিৱীত যেনেকৈ আমি ডলা এখন লৈ দলিয়াই দিওঁ তাৰ পৰা শব্দ আহে, গতিকে পৃথিৱীৰ সেই ডলাখনৰ লগতো সেই পৃথিৱী
পৃথিৱীৰ লগতো শব্দৰ সম্পৰ্ক আছে, তাতো বিদ্যমান আছে, তাতো। আৰু তাত যদি পানী ঢালি দিওঁ তাৰ পৰা তৰ তৰকৈ আৱাজ ওলাব, গতিকে তাতো শব্দ আছে। গতিকে কোৱাৰ ভাৱ এইটো পৰমাত্মা কবিৰ চাহেবৰ যে মই ওপৰত থাকো, কিন্তু মোৰ শক্তি সমগ্ৰ ব্ৰহ্মাণ্ডত যেনেকৈ আকাশ সকলোতে ব্যাপক, শব্দটো ব্যাপক হৈ আছে আকাশৰ গুণ, এনেকৈয়ে সকলোতে মোৰ শক্তি একেলগে বিদ্যমান। মোৰ শক্তিৰে এই সমগ্ৰ ব্ৰহ্মাণ্ড আৰু সকলো এই জীৱ ক্ৰিয়াবান। পৰমাত্মাই এইটো বুজাব বিচাৰিছে, কি কৈছে? हमसे पानी पवन है, हमसे धरणी आकाश है, गरीबदास तत्व पांच में हम ही शब्द निवास। যেনেকৈ পাঁচটা তত্ত্বৰ ভিতৰত শব্দ কনষ্টেণ্ট আছে, লগত আছে, অভিন্ন, তেনেকৈ মই ওপৰত আছো, মোৰ শক্তি সকলোতে বিদ্যমান। সেয়া একেবাৰে কোনো প্ৰাণী অথবা শস্য মোৰ শক্তিৰ বাহিৰত নহয়। এতিয়া ৰামানন্দদেৱে ভাবিলে এই বালকে কথাটো ডাঙৰ ডাঙৰি কৈ আছে, ইয়াৰ লগত কথা পিছত পাতিম, মই নিজৰ পূজাখিনি কৰি লওঁ, যিখিনি মোৰ বাকী আছে। ৰামানন্দদেৱে কি কৰিছিলে, পৰ্দাটো লগোৱাই আছিলে, পৰমাত্মাক ক'লে বহাই দিয়া ইয়াক বালকটোক, ইয়াতেই বহা 5-10 মিনিট, মই নিজৰ পূজা অলপ কৰি লওঁ, তাৰপিছত ইয়াৰ লগত কথা পাতিম বাহিৰলৈ আহি। এতিয়া তেওঁ নিজৰ পূজা কি কৰিছিলে ৰামানন্দদেৱে? ভগৱান বিষ্ণুৰ এটা প্ৰতিমা বনাই থৈছিলে পাথৰৰ, আৰু সকলোৱে যিমানবোৰ তেওঁৰ শিষ্য আছিল সিহঁতেও মূৰ্তিৰ পূজা কৰিছিলে। সেই পাথৰৰ মূৰ্তিটোৰ পূজা কৰিছিলে ভগৱান বিষ্ণুৰ। সকলোবোৰ কাপোৰ মূৰ্তিৰ খুলি দিছিলে আৰু মুকুটটো থৈ দিছিলে আদৰেৰে। মালা কণ্ঠী, এডাল মালা যিডাল গলত আছিলে, এডাল তুলসীৰ মণি থকা মালা, কণ্ঠী বুলি কয়, সেয়াও দিছিলে। গতিকে সকলো খুলি দিছিলে। আকৌ তাৰপিছত ভগৱানক স্নান কৰোৱা হয়। গতিকে তেওঁ মানসিক পূজা কৰিছিলে। সেই পাথৰৰ মূৰ্তিটো নিশ্চয় ৰাখিছিলে সিহঁতে, কিন্তু মানসিক সেৱাহে কৰিছিলে, যেনেকৈ কল্পনা কৰিছিলে। কিছুমানেতো এনেই কৰে, এটাতো সপোন হয়, সেয়া মানসিক বুলি ভাবা। কিছুমানে এনেই প্ৰেক্টিকেল কৰে, সেয়া কাপোৰ মূৰ্তিক স্নান কৰাই, কাপোৰ আকৌ পৰিষ্কাৰ কাপোৰ পিন্ধাই, এনেকৈ। গতিকে মানসিক সেৱা কৰিছিলে সিহঁতে, যে মানসিক পূজাৰ লাভ বেছি হয়। গতিকে সিহঁতে কি কৰিছিলে, কল্পনা কৰিছিলে, প্ৰতিদিনৰ অভ্যাস আছিলে, যেনে খালী ভৰিৰে গ'ল গংগালৈ আৰু গংগাৰ পৰা সপোনৰ দৰে কল্পনা কৰে গংগাৰ টেকেলি ভৰাই মূৰত পানী লৈ আহিলে ৰামানন্দদেৱে, তাতে থলে ভগৱানৰ মূৰ্তি নমালে কল্পনাৰী। তাৰপিছত সেইটোক এটা পৰিষ্কাৰ পাত্ৰত ৰাখিলে, গা ধুৱালে, ভালদৰে চাফা কৰি দিলে, তেওঁৰ কাপোৰ ধুই শুকাব দিলে, যি নতুন কাপোৰ ধুই থৈ দিছিলে তাৰে ধুতি বনাই পিন্ধাই দিলে, ওপৰত পৰমাত্মাৰ মুকুটটো পিন্ধাই দিলে, ফুট-চুট লগাই দিলে। কিন্তু সেইদিনা ভুলতে যিডাল মালা আছিলে, এটা মণি থকা, ভগৱানক যি মালা দিয়া হয়, আৰু এডাল বৈজয়ন্তিক নামৰ কাল্পনিক মালা বনাই সেইডালো দিয়া হয় ভগৱানক, বৈজয়ন্তী মালা, চুটি। সেইদিনাখনি কি হ'ল, মালাডাল দিবলৈ পাহৰি গ'ল। মুকুটটো থলে, ফুট লগাই দিলে, সকলোবোৰ কাপোৰ পিন্ধালে। এতিয়া মুকুট যদি মালাডাল পিন্ধোৱা নাই গলত, তেন্তে পূজা সম্পূৰ্ণ নহ'ব, পূজা খণ্ডন হ'ব, ইনকমপ্লিট হৈ যাব। আৰু মুকুট এবাৰ পিন্ধোৱাৰ পিছত সেইদিনা আৰু খুলিব নোৱাৰে, মুকুট গুচাই দিলেও পূজা খণ্ডন হ'ব। এতিয়া ৰামানন্দদেৱে ভাবিলে কল্পনাতেই, আগত পৰ্দা লগোৱা আছে, সন্মুখত মূৰ্তিও নাই, কেৱল মনেৰেহে ভাবি আছে যে এতিয়া মুকুটৰ ওপৰেৰে মালাডাল পিন্ধাব বিচাৰিছিলে, যেনেকৈ সপোনত হয়। এতিয়া মালাডাল মুকুটত বজি ৰ'ল, তলৰ ফালে বহল আছিল, পিন্ধাব পৰা নাছিলে। গতিকে ৰামানন্দদেৱ চিন্তাত পৰিল। মালাডাল হাতত লৈ তেওঁ কল্পনা কৰি আছে, হাতত লৈ চিন্তাত আছে আৰু দুখ দি আছে নিজকে, যে আজি মই কি ভুল কৰি পেলালো। জীৱনত প্ৰথমবাৰ আজি মোৰ পূজা খণ্ডন হৈছে। হে ভগৱান, মই কি ভুল কৰিছিলোনো, আজি মোৰ কি হ'ব? আজীৱন মই ইমান সতৰ্কতাৰে সাধনা কৰিলো, আজি মোৰ কি পাপৰ বাবে এনেকুৱা হ'ল। তেতিয়া পৰমাত্মা কবিৰদেৱে বাহিৰৰ পৰা থিয় হৈয়ে কৈছে যে হে স্বামীদেৱ, এই মালাডালৰ গাঁঠিটো খুলিলো,
সূতাডালৰ গাঁঠিটো খুলি লওক গাঁঠিটো খুলি গলত পিন্ধাই তাৰ পিছত গাঁঠিটো বান্ধি দিয়ক এই মুকুটটো খুলিব নালাগে আপুনি আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ নমস্কাৰ কি নাম আপোনাৰ মোৰ নাম মীৰাবাই দাসী মীৰা আপুনি ক'ৰ পৰা আহিছে মই গাঁও জামপালি পৰমানপুৰ জিলা সম্বলপুৰ উৰিষ্যাৰ বাসিন্দা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 29 ডিচেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল মই সকলো হিন্দু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আমাৰ তাত উৰিষ্যাত 12 মাহত 13 প্ৰকাৰৰ উৎসৱ পালন কৰা হয় সকলোকে আমি মানিছিলোঁ আৰু প্ৰসিদ্ধ জগন্নাথ মন্দিৰলৈও গৈছিলোঁ তেওঁৰ ভক্তি কৰিছিলোঁ আৰু আমাৰ তাত সম্বলপুৰত মা চামৰেশ্বৰীৰ পূজা হয় সেয়াও আমি কৰিছিলোঁ মা লক্ষ্মীৰ পূজা কৰিছিলোঁ আৰু সকলো দেৱী দেৱতাক আমি মানিছিলোঁ তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক মই বুজিলোঁ আৰু বাকী ধৰ্মগুৰুতকৈ তেওঁক পৃথক যেন লাগিল তেওঁ সকলো শাস্ত্ৰৰ অনুসৰি ভক্তি দিয়ে সকলো প্ৰমাণ সহিতে কয় তেওঁ গূঢ় ৰহস্যৰ আৰু গীতাৰ জ্ঞানৰ কথাও কয় যাৰ বাবে মই বহুত প্ৰভাৱিত হ'লোঁ আৰু তেওঁৰ পৰা মই নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই বহুত প্ৰকাৰৰ লাভ পালোঁ আমাৰ আগতে আৰ্থিক স্থিতি বহুত বেয়া আছিলে মোৰ দেউতা এজন কৃষক আৰু সেইবাবে আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে গতিকে আমাৰ আৰ্থিক স্থিতি ভাললৈ আহিল এডুকেশ্যনৰ ফালেৰেও মই বহুত লাভ পালোঁ পৰমাত্মাৰ আশীৰ্বাদত মই বিএড গভৰ্ণমেণ্ট উৰিষ্যাত ছিট পালোঁ আৰু পিজি এণ্ট্ৰেন্সত গংগাধৰ ইউনিভাৰ্চিটিটো মই প্ৰথম ৰেংকতে ছিট পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ মোৰ দেউতাই এবাৰ শস্য সিঁচি থকাৰ সময়ত তেওঁ মানে খেতিত বিষাক্ত যি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিলে সেই সময়ত নাকৰ জৰিয়তে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিলে আৰু গোটেই শৰীৰত বিষ বিয়পি গৈছিল আৰু আমি বুৰ্লা হস্পিটেলত আমি এডমিট কৰালোঁ আৰু তেওঁৰ স্বাস্থ্য বেয়াৰ ফালে গৈ আছিল কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ হৈ গ'ল শস্য সিঁচি থকাৰ সময়ত এজন ল'ৰা সেইটো বছৰতে মৰি গৈছিলে আৰু বহুত বেয়া অৱস্থা হৈ গৈছিল 94% গোটেই শৰীৰত বিষ বিয়পি গৈছিলে তেওঁৰ বচাৰ আশা বহুত কম আছিলে কিন্তু পৰমাত্মাৰ দয়াত মোৰ দেউতা লাহে লাহে তেওঁ সুস্থ হৈ উঠিল আৰু বৰ্তমান একেবাৰে সুস্থ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মোৰ দেউতাই বহুত মদো খাইছিলে মাছ মাংস বহুত বেছিকৈ খাইছিল কিন্তু পৰমাত্মাৰ দয়াত আমি এই সকলোবোৰ যি বেয়া অভ্যাস আছিল সেই সকলোবোৰ এৰিলোঁ মীৰা আপোনাৰ কোৱালিফিকেশ্যন কি বৰ্তমান মই বিএড ছেকেণ্ড ইয়াৰত আছোঁ আৰু পঢ়ি আছোঁ মীৰা আপুনি এগৰাকী এডুকেটেড পাৰ্চন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ লগত মানুহবোৰ অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত এনেকুৱা নেকি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ অন্ধ শ্ৰদ্ধা ভক্তি নকৰে শাস্ত্ৰ অনুকূল ভক্তি কৰে যি পৰমাত্মাই টিভিৰ মাধ্যমেৰে সকলোবোৰ প্ৰমাণ সহিতে খুলি খুলি দেখুৱাই কয় আমাৰ সকলো ধৰ্মৰ মানে যিবোৰ পবিত্ৰ গ্ৰন্থ আছে সকলো গীতা বেদ কোৰাণ 6খন শাস্ত্ৰ 18খন পুৰাণ সেইবোৰৰ আধাৰতে আমাক জ্ঞান দিয়ে তেওঁ কোনো জ্ঞান নিজে মনে সাজি নিদিয়ে তেওঁ শাস্ত্ৰ অনুকূলেহে ভক্তি কয় গতিকে শ্ৰদ্ধালুসকল বৰ্তমান শিক্ষাৰ অৰ্থ কেৱল উপাৰ্জন কৰাই নহয় শিক্ষাৰে আমি পৰমাত্মাক বিচাৰি পাব পাৰোঁ গতিকে সেই ভক্তিয়ে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা কৰোঁ মীৰা আপুনি উৰিষ্যা ৰাজ্যৰ পৰা আহিছে গতিকে যিসকলে উৰিষ্যা ৰাজ্যৰ পৰা আপোনাক টিভিত চাই আছে আপুনি কি ক'ব বিচাৰিব সকলোৱে পৰমাত্মাৰ শৰণলৈ আহক যিমানবোৰ মোৰ ভাই ভনী আছে সকলোকে মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ গোটেই পৃথিৱী সংসাৰৰে পৰমাত্মা কবীৰ চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে তেওঁৰ জ্ঞানক বুজি পঢ়ক আৰু তেওঁৰ সৎসংগ চাওক আৰু তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁৰ দ্বাৰা আপুনি নিজৰ কল্যাণ কৰোৱাওক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা এনেকৈ নাম দীক্ষা ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ বহুতো টিভি চেনেলত আহে আৰু তলত তেওঁৰ আশ্ৰমৰ কণ্টেক্ট নম্বৰ দিয়ে গতিকে তাৰ পৰা নম্বৰ লৈ আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জানক আৰু
যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।